আমাৰ প্ৰিন্সিয়ে হেকুটিয়া আপোনালোকক গগনা বজাই শুনোৱাইছে শুনকচোন ৰাইজসকল ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নমস্কাৰ বন্ধু বান্ধৱীসকল মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ মই আজি আমাৰ বেটী ঘৰলৈ যাবলৈ লৈছোঁ হিঙিমাৰী উয়ামঘাট হিঙিমাৰীত মোৰ বেটী ঘৰ এইয়া দেখিছেনে আমি টুলুঙা নাওত পাৰ হৈ এনেকৈ যাওঁ এইখন নাওত এতিয়া কিমান লুট দি পাৰ কৰিব চাবচোন আপোনালোকে আমি আচলতে এনেকৈ ভয় সংকাৰৰ মাজত সদায় পাৰ হ'ব লাগে এইয়া দেখিছেনে পানীৰ মাজত এতিয়া এনেকৈ জিঅটো লৈ যাব লাগিব এয়া লুট কৰি আছে আৰু বাইক দিছে কেইখন কেবাখনো দিছে আৰু এতিয়া দেখিছেনে এয়া গৈ আছে গৈ এইখিনি পাম গৈ আচলতে মই যাওঁতে সন্ধিয়া হ'ল এতিয়া গৈ পাওঁতে অলপ সন্ধিয়াই হ'ব সেয়েহে ঘাটত ভিৰ হৈছে এইখন হৈছে দয়াং নদী দেখিছেনে কি ফেনে ফুটুকাৰে পানীবোৰ আহি আছে আচলতে এই এসপ্তাহমানৰ আগত নিপকুৰ পানী গেট খুলিছিলে সেয়েহে পানী অলপ বেছি হৈ আছে এনেকৈ এতিয়া পাৰ হৈছোঁ এইয়া আমি ৰাতিপুৱা চাহকণৰ জুতি কঁঠালেৰে ল'লোঁ দেই কঁঠাল আৰু সান্দহগুৰিৰ সৈতে খাবলৈ ল'লোঁ আপোনালোকে সান্দহগুৰি আৰু কঁঠালৰ সৈতে কোনে কোনে খাই জনাবচোন চাহৰ লগত এইজনী আমাৰ প্ৰিন্সি ভাগৰ পুতলা দেই চুলি তুলি এৰুৱাই টাকলু মাকলু কৰি চোলা কাপোৰ চব খুলি এনেকৈ থৈ দিছে দেখিছেনে এইজনীৰ লগতে খেলি থাকে এইজনী বোলে একেবাৰে টাকলু মাকলু কৰি লৈ ফুৰিছে আজি আইতাকৰ ঘৰলৈ যাবগৈ আৰু এইজনীক থৈ আহিব টাকলুজনীক দেখিছেনে এনেকৈ হাম বান্ধি লৈ ফুৰা নবৰত এইয়া আমি এতিয়া সান্দহগুৰি আৰু কঁঠালৰ সৈতে লাডু বনাই ল'ম আৰু লাডু বনাই চাহ কাপৰ সৈতে ধুনীয়াকৈ খাম আগতে আচলতে এনেকৈ সান্দহগুৰি আৰু পিঠাগুড়ি সৈতে লাডু বনাই আমাৰ মাহঁতে দিয়া মনত আছে সেয়েহে সান্দহগুৰি কেইটামান আছিলে কঁঠালৰ সৈতে খাওঁ বুলি ৰাতিপুৱাই উলিয়াই ল'লোঁ এইয়া আমি এতিয়া পিছবেলা ঘূৰি আহিলোঁ এইয়া মোৰ লগত এইগৰাকী দেখিছেনে নদীত এতিয়া নাৱত পাৰ হৈছোঁ এইয়া আহোঁতে বাৰু ইমান ভিৰ নাছিলে সেয়েহে 3খন বাইক আছিলে আৰু আমি মানুহ আছিলোঁ 4জন আৰু নাৱৰীয়াৰ সৈতে 5জন বেছি ভিৰ নাছিলে বাৰু সেয়েহে আমি এতিয়া পুতুককেনে পাৰ হ'ব পাৰিলোঁ বাৰু বেছি ভিৰ হ'লে আচলতে সন্ধিয়া সময়ত বেছি ভিৰ হয় আৰু এই ঘাটটোত যথেষ্ট মানুহ আপ ডাউন কৰে বিশেষকৈ নাও দুখনেই লাগিছিল কিন্তু দুখন হ'লে হ'ব কিন্তু একেডাল ৰছীতে দুখন নাও যাতায়াত কৰিব নোৱাৰে সেয়েহে এনেকৈ এখনকে অহা যোৱা কৰি থাকে কাৰণ নাওখন হ'লেও নহ'ব নাওখনত যথেষ্ট টকা খৰচ হয় এই নাওখন বনাওঁতে এতিয়া ভালমান কেইটকা খৰচ হ'ল আগতে এখন সৰু নাও আছিল সেই সৰু নাওখন এতিয়া ইয়াৰ পৰা উঠাই দিলে ইয়াত এখন এতিয়া ডাঙৰ নাও লগালে আৰু বিশেষকৈ এই নাওঘাটটো এতিয়া 5 তাৰিখৰ পৰা নতুন এজনে কণ্টেক্ট পালে কাৰণ আমাৰ এই ঘাটসমূহ প্ৰত্যেক বছৰে দাগ হয় সেয়েহে আচলতে চৰকাৰে ইয়াত দলংখন দিবলৈ হেমাহি কৰিছে চাগৈ লাগিলে মানুহৰ যিমানে কষ্ট নহওক কিন্তু তেওঁলোকৰ যে এটা ক্ষিৰতি ওলাই আছে যে ইয়াত পইচাসমূহ সেয়েহে এনেকৈ দলংখন মানে অৱহেলিত কৰিছে বুলি আমাৰ জনসাধাৰণে বুজিবলৈ আৰু বাকী নাই কাৰণ কিমান কষ্ট হয় এই নদীখনৰ পৰা বাৰিষা কিমান কষ্ট হয় আচলতে ইয়াত পাৰ হোৱা মানুহেহে গম পায় আৰু এখন এনেকৈ ভৰা নদী পাৰ হ'বলৈ হ'লে জিঅটো কেনেকুৱা হয় পাৰ হোৱাজনেহে জানিব আৰু এতিয়া চৰকাৰৰ ঘৰত যিসমূহে ডাক মাৰে বা যিসমূহে ডাক লয় তেওঁলোকে পইচাৰ কাৰণে এনেকৈ ডাক লয় আৰু চৰকাৰেও তাৰে উচিত আচলতে যিটো পাবলগীয়া সেইটো পাই থাকে সেয়েহে দলংখনৰ কাৰণে হেমাহি কৰিছে যেন মোৰ অনুমান হয় সেয়ে মই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব আজিলৈ আহোঁ তেন্তে আমিও ইপাৰ পাবলৈ হ'ল
সকলোকে ধন্যবাদ জনাই মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।